যি সময়ত আমি এখন নতুন বৰ অসমৰ কথা কৈ আছোঁ, আমি মিলিজুলি এখন নতুন কংগ্ৰেছ আমি জন্ম দিবলৈ বিচাৰোঁ, যি কংগ্ৰেছ দলৰ ভিতৰত সমাজ সেৱকসকল, অধিবক্তাসকল আৰু বিভিন্ন চিন্তাধাৰাৰ মানুহবোৰ একত্ৰিত হৈ অসমৰ বৃহত্তৰ স্বাৰ্থত ৰাইজক সেৱা কৰিবলৈ আৰু ৰাজনীতি নিকা ফালে লৈ যাবলৈ কাৰণে এটা নতুন চিন্তা প্ৰকাশ কৰিছে। এই ধৰণৰ এটা নতুন কংগ্ৰেছ, যি কংগ্ৰেছে পৰৱৰ্তী দিনত নতুন বৰ অসম সৃষ্টি কৰিব, সেই পৰিস্থিতি, সেই পৰিৱেশ আজি ৰামভূঞা ডাঙৰীয়া আৰু জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ মাজত থিয় হৈ মোৰ পিছফালে গণবৰগোহাঁই ডাঙৰীয়াৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গংগজ্যোতি টাইগাম, জয়প্ৰকাশ দাস ডাঙৰীয়া, এইসকলৰ মাজত যি মোৰ ব্যক্তিগত অনুভৱ মই আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। আৰু এটা যে দেখা গৈছে যে বিনানকান্দিত যিটো ঘটনা ঘটিছে, যে ইতিমধ্যে কাৰ্যালয়ৰ বিভিন্ন পোষ্টাৰ জ্বলাইছে, এটা ৰাজবাব জ্বলাইছে আৰু বহুত মানুহে একেলগে বিনাকান্দাত আৰু যি ধৰণে ৰেজিগনেশ্যন কৰিছে, যি ধৰণে মানুহে ৰিজাইন দিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ, এইটো আপুনি ভাল লক্ষণ বুলি ভাবে? কংগ্ৰেছ দলৰ ভিতৰত আমাৰ মানুহবোৰ যথেষ্ট আৱেগিক। যোৱা 5 বছৰ তেওঁলোকে বহুত কষ্ট কৰি বুথ কমিটি BLAবোৰ বনাইছে আৰু যাৰ ফলত যেতিয়া তেওঁলোকৰ হাতৰ পৰা দলটোক আৰু মজবুত কৰিবলৈ, দলৰ এগৰাকী প্ৰতিনিধিক জিকাবলৈ সুযোগটো হাতৰ পৰা নাইকিয়া হৈ যায়, আৱেগিক হোৱাটো স্বাভাৱিক। অলপ সময় কাৰণে তেওঁলোকৰ, আমাৰ দলৰ বিভিন্ন ক্ষোভিত কৰ্মীসকলৰ ক্ষোভটো মই সহ্য কৰিম অলপ সময় কাৰণে, কিন্তু এটা সময় পিছত আমি পুনৰবাৰ বিবেচনা কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু এই সময়ত সকলৰ ক্ষোভ প্ৰকাশ কৰা মই ভাবোঁ এইটো আমাৰ দলৰ এটা সেই সুবিধাটো তেওঁলোকে পাব লাগে। মানে আপোনালোকৰ অলপ একশ্যন আৰম্ভ হ'ব যদি মানি নলয়। মই কৈছোঁ অলপ সময় সকলোকে নিজৰ ক্ষোভ 1-2 দিন সকলোকে নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ সময়টো দিছোঁ। তাৰপিছত আমি বিবেচনা কেছ বাই কেছ আমি চাইম। দেখিছোঁ যে তীব্ৰ বিদ্ৰোহ আৰম্ভ কৰিছে ইতিমধ্যে যেতিয়া দিল্লীলৈ উৰা মাৰিছে, কিছু অভিযোগ আছে। আমাৰ দলৰ ভিতৰত সকলোৱে নিজৰ কথা কোৱা সুযোগ পায়, দলৰ নেতাসকলৰ কথাবোৰ শুনে, গুৰুত্ব দিয়ে। মই জানিবলৈ বিচাৰোঁ যে আজি আমাৰ প্ৰাক্তন সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এজন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতৰ চেহেৰা ক'তো দেখাই নাপাওঁ। চাৰিওফালে গুৱাহাটীৰ পৰা ইয়াৰলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেহেৰা। কিয় আজি তেওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কি কোনো অৰিহণা নাই নেকি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিবা ব্যক্তিগতৰ কাৰণৰ বাবে বেয়া পায় নেকি? আজি জনজাতি নেতাক এনেদৰে অপমান কৰাটো উচিত নে? এজন সোণোৱাল কছাৰী জনগোষ্ঠীৰ প্ৰতিনিধিক এনেদৰে অপমান কৰাটো উচিত নে? এনেদৰে এজন প্ৰাক্তন সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰীক অপমানিত কৰাটো উচিত নে? তেওঁলোকৰ এই ক্ষোভবোৰ ক'ত প্ৰকাশ কৰে ময়ো জানিবলৈ বিচাৰোঁ। আমাৰ দলৰ মানুহবোৰ আমাৰ দলৰ মঞ্চত নিজৰ ক্ষোভ প্ৰকাশ কৰে বা নিজৰ কথাবোৰ জনায়।